হাই ছাত্ৰ-ছাত্ৰীসকল, অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি চাবা আমি 1.2 এক্সাৰচাইজৰ 2 নম্বৰ প্ৰশ্নটো কৰিম। তো ইয়াতে কি দিয়া আছে চাবা যে 2 বেটো কি দিয়া আছে তোমালোকক চাই ল'বা যে দিয়া আছে আমাক দুটা সংহতি দিয়া আছে a মানে কিমান দিয়া আছে a মানে -136 হয় না আৰু b মানে দিয়া আছে -3.5 এটো দুটা সংহতি য'ত মৌলবিলাক তিনটা আছে এটা দুটা আছে। তো এতিয়া তোমালোকক কি কৈছে তোমালোকক a ক্ৰছ b আৰু b ক্ৰছ a উলিয়াব দিছে মানে a আৰু b ৰ কাৰ্টেজীয় গুণফল আৰু b আৰু a ৰ কাৰ্টেজীয় গুণফল। চাবা আমি a ক্ৰছ b টো উলিয়াই ল'ম। a ক্ৰছ b মানে প্ৰথমতে a সংহতিটো লিখিবা 136 আৰু তাৰপিছত b টো লিখি দিয়া b টো কিমান -3.5 পুৰা ডিসিপ্লিন মতে যাবা। তো প্ৰথমতে চাবা a বেটো মৌল লবা b লবা b 1 3 এটা মৌল হৈ গেল তাৰপিছত -1 5 তাৰপিছত ইবা 3 ৰ লগত ল 3 -3 এনেকৈ লিখলি তাৰমানে ভুল হোৱাৰ চান্সটো কম থাকে। আমি যধে মধে ললি আমাৰ মানে ভুল হৈ যাব পাৰে ৰৈ যাব পাৰে কিছুমান মৌল 3 5 তাৰপিছত তুমি হন ল 6 -3 তাৰপিছত 6 5 মাজত কমা দিবা 6 5। তো এটো হৈছে আমাৰ a পূৰণ মানে a ক্ৰছ b মানে a আৰু b ৰ কাৰ্টেজীয় গুণফল। তো এতিয়া চাবা তোমালোকে b আৰু a ৰ কাৰ্টেজীয় গুণফলটো লিখবা লাগে। তো b টো ইবাৰ আগত লিখবা -3.5 তাৰপিছত a টো লিখবা a টো কি দিয়া আছে -136 না। তো এতিয়া চাবা তো প্ৰথমতে b মৌল লবা -3 টো লওঁ আমি -3 -1 তাৰপিছত -3 3 তাৰপিছত -3 6 এটা a প্ৰথমটো a মৌল হ'ব দ্বিতীয়টো b মৌল হ'ব তাৰপিছত 5 -1 তাৰপিছত 5 3 তাৰপিছত 5 6 ধুনীয়া একদম সহজ ঠিক আছে। তো আমি কি পালো a ক্ৰছ b পালো আৰু b ক্ৰছ a পালো ঠিক আছে। তো এতিয়া তোমালোকক কি উলিয়াব দিছে যে কাৰ্টেজীয় গুণফল দুটাৰ লেখ অংকন কৰা। তো তোমালোকে অলৰেডি ক্লাছ 9ত লেখ আঁকি আহিছা ঠিক আছে। তো এতিয়া আমাক a ক্ৰছ b আৰু b ক্ৰছ a লেখ আঁকিব দিছে। তো তোমালোকে ক্লাছ 9ত নিশ্চয় লেখ আঁকা শিকি আহিছা। তো ইয়াতে তোমালোকে বঢ়িয়া কৰি x দুডাল অক্ষ ল'বা এডাল x অক্ষ এডাল y অক্ষ ল'বা না। তাৰপিছত ইয়াতে চাবা যে সমান সমান দূৰত্বত 1 2 3 এনেকৈ দি যাবা ইফালে -1 -2 -3 না। তো এতিয়া চাবাচোন মই এইটোৱে লিখিম -1 3 তাৰ ইয়াতে লাগিব y অক্ষত লাগিব 1 2 3 ইফালে -1 -2 -2 এনেকৈ যাই থাকিব। তো প্ৰথম মৌলটো -1 3 -1 3 হ'লে -1 ৰ চিধাই আৰু 3 চিধাই তাৰমানে এইখিনি মনত থাকিব না। এইটো -1 3 তাৰপিছত -1 5 তাৰমানে -1 ৰ চিধাই আৰু ইফালে 5 ৰ চিধাই মানে 4 5 এনেকৈ যদি দি দিয়া তোমালোকে এইখিনি মনত হ'ব ঠিক আছে। তো তাৰপিছত 3 -3 টো তলত আছে না এইটো 3 চিধাই এটা -3 চিধাই এইটো এনেকুৱা আমি পইণ্টবিলাক বহুৱাই যাব পাৰিম। তাৰপিছত তোমালোকক 3 5 আছে 3 5 হ'লে 3 5 5টো ওপৰৰ ফালে হ'ব 3 চিধাই আৰু 5 চিধাই না ইয়াতে হ'ব 6 -3 6 x মানে 6 y মানে -3 তাৰমানে 6 চিধাই -3 চিধাই এইখিনি মানত হ'ব। দুবিলাক কেনেকৈ আমি সমতলত বহুৱাও এইটো পাই আহিছোঁ। ইয়াতে খালি তোমালোকে এককটো ল'বা যে কাৰোবাৰ 1 চেণ্টিমিটাৰ ইজুকেল 1 ইউনিট ল'ব পাৰে যদি আমি প্লেন বহি থাকোঁ ঠিক আছে। আৰু যদি আমি গ্ৰাফ পেপাৰত দেখোঁ সৰু 5টা বৰ্গঘৰ মান 1 একক এনেকৈ আমি ক্লাছ 9ত লৈ আহিছোঁ ঠিক আছে। তো এইটো চাই ল'বা তোমালোকে। এতিয়া চাবা তোমালোকে এতিয়া 2b টো চাবা যে আমাক বৃক্ষ চিত্ৰ আঁকিব দিছে। বৃক্ষ চিত্ৰ কাক আঁকিব দিছে চাবা যে a মানে তোমালোকক 2 4 দিয়া আছে একদম সহজ। b মানে দিয়া আছে -137 আৰু c মানে দিয়া আছে 1 0 না। আমাক এই
এতিয়া বৃক্ষচিত্ৰৰ সহায়ত a ক্ৰছ b উলিয়াব দিছে প্ৰথমতে মই a ক্ৰছ b টো উলিয়াম চাবা যে এনেকৈ এটা পইণ্ট দিবা দি ফেলে ইয়াতে a মৌলক এটা লিখবা এটা এটো a মৌল 2 আছে a মৌল 4 আছে ঠিক আছে তাৰ পিছত এতিয়া b গোটেইকেইটা মৌল a মৌলক এটাৰ লগত এনেকৈ লিখি যাবা -1 3 আৰু 7 না এটোৰ লগতো লেখা -1 3 আৰু 7 এতিয়া ইয়াৰ পৰা তোমালোকে a ক্ৰছ b মানে কি পাবা a ক্ৰছ b মানে পাবা 2 - 1 তাৰ পিছত পাবা 2 3 তাৰ পিছত পাবা 2 7 4 - 1 4 3 আৰু তাৰ পিছত পাবা 4 7 তো এটো একদম সহজ এতিয়া চাবা তোমালোকক কি উলিয়াব দিছে b ক্ৰছ a এটো নিশ্চয় বুজি পাইছা তো b ক্ৰছ a টো আমি কেনেকৈ লিখিম b ক্ৰছ a টো কেনেকৈ লিখিম b এটা পইণ্ট দিবা পইণ্ট দি ফেলে b মৌলক এটা লিখবা 3 7 না এটো 7 তো এতিয়া a মৌলক এটা ইয়াৰ প্ৰত্যেকৰ লগত লিখি যোৱা কি আছে 2 4 2 4 আৰু 2 4 এটো আমি a মৌলক এটাৰ লগত লিখি যাব লাগিব না তো এতিয়া b ক্ৰছ a মানে ইয়াৰ পৰা আমি কি পাম এটো প্ৰথম মৌলটো -1 2 তাৰ পিছত হ'ব -1 4 তাৰ পিছত হ'ব 3 2 3 2 তাৰ পিছত কি হ'ব 3 4 তাৰ পিছত হ'ব 7 2 7 2 তাৰ পিছত কি হ'ব 7 4 তো নিশ্চয় বুজি পাইছা এনেকৈ আমি b ক্ৰছ a উলিয়াব পাব ঠিক আছে আমি বৃক্ষচিত্ৰৰ সহায়ত a ক্ৰছ b ক্ৰছ c উলিয়াম মানে এটো উলিয়াম a পূৰণ b পূৰণ c এটো উলিয়াম না তো প্ৰথমতে a মৌলক এটা লেখা a মৌলক এটা কি আছে পইণ্ট দিবা দি ফেলে a মৌলক কি আছে 2 4 আছে না তাৰ পিছত ইয়াৰ লগত তোমালোকে b এটা লিখি যাবা প্ৰত্যেকৰ লগত -1 3 7 এটা b মৌল ইয়াতেও -1 3 7 না ঠিক আছে তাৰ পিছত এতিয়া এই b প্ৰত্যেকটো মৌলৰ লগতে c মৌলক এটা লিখি যাবা c মৌল কি আছে 1 0 1 0 1 0 1 0 1 0 1 0 ঠিক আছে তো প্ৰত্যেকৰে লগত b প্ৰত্যেকটো মৌলৰ লগত আমি c মৌলক এটা লিখি যাম তো এতিয়া ইয়াৰ পৰা তোমালোকে কি পাবা a ক্ৰছ b ক্ৰছ c মানে কি হ'ব প্ৰথম মৌলটো চাবা কেনেকৈ লয় 2 - 1 1 2 - 1 1 তাৰ মানে ইয়াৰে প্ৰথম মৌলটো a থাকে দ্বিতীয় মৌলটো b তৃতীয় মৌলটো c থাকে তাৰ পিছত কি হ'ব 2 - 1 0 2 - 1 0 তাৰ পিছত কি 2 3 1 2 3 1 ঠিক আছে তাৰ পিছত 2 3 0 2 3 0 তাৰ পিছত 2 7 1 2 7 1 তাৰ পিছত 2 7 0 2 7 0 না তাৰ পিছত হ'ব 2 লগত হৈ গেল 4 - 1 1 4 - 1 1 তাৰ পিছত 4 - 1 0 4 - 1 0 তাৰ পিছত হ'ব 4 3 1 4 3 1 4 3 0 4 3 0 ঠিক আছে তাৰ পিছত 4 7 1 তাৰ পিছত 4 7 0 এইকেইটা 4 7 0 ঠিক আছে তো ইয়াতে চাবা ইয়াতে দুটা মৌল আছে ইয়াতে তিনটা আছিল ইয়াতে দুটা 2 3 গুণ 6 6 2 গুণ 12টা মৌল থাকিব লাগে তো এটা দুটা তিনটা চারটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা তো আমাৰ ঠিকে আছে তো আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছোঁ নিশ্চয় তোমালোকে বুজি পাইছা তো ভিডিওটো যদি চাই ভাল পাইছা চেনেলটো লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বাকিখিনি আমি পিছত আলোচনা কৰিম ঠিক আছে বাই বাই